কি আছে কি নাই দেখিবলৈ সময় নাই, কিয়নো নিৰ্বাচন সমাগত। দলংখন নাই, কিন্তু ফলকখন লগোৱা সাইনবোৰ্ডখন লগোৱাৰ সময় হৈছে। এতিয়া কেতিয়া কাম হ'ল, কেতিয়া সাইনবোৰ্ডটো লাগিলে, এইটো আমাৰ মাজত এটা চিন্তাৰ বিষয় হৈ পৰিছে যে ফলকটো নতুন কিন্তু কাম নাই। আমাৰ মৌলানা বদৰুদ্দিন আজমল চাহাব তো তেখেত আঁতৰৰ বিজনেছ লৈ ব্যস্ত। মতিউৰ ৰহমান মণ্ডল চাহেব তেখেত বিধায়ক হ'লেও তেখেতৰ পুত্ৰৰ আপোনাৰ কণ্ট্ৰেক্টাৰী লৈ ব্যস্ত। আৰু আমাৰ জিলা পৰিষদ যিজনী আছে তেখেত ডাঙৰীয়া চাহেবে কিন্তু ফলক লগোৱাত ব্যস্ত। আধাৰশিলা ৰাজনীতি হৈ আছে। এতিয়া মানকাচৰত মই আপোনালোক কৈছোঁ, ৰাইজৰ প্ৰতিনিধি কোন আছে? কোনো নাই। যিকেইটা জিকা প্ৰতিনিধি আছে সেইকেইজনতো ঘৰত বহি আছে। কি আছে কি নাই দেখিবলৈ সময় নাই, কিয়নো নিৰ্বাচন সমাগত। 2021 চনৰ অসম বিধানসভা নিৰ্বাচনৰ দিন সমাগত, আৰু এই নিৰ্বাচনৰ বাবে সকলো দলেই উঠি পৰি লাগিছে নিৰ্বাচনত কেনেকৈ জিকিব পাৰে। প্ৰতিটো দলেই প্ৰতিটো দিনে দিনে ব্যস্ত হৈছে ৰাজনৈতিক ৰণকৌশল প্ৰস্তুত কৰিবলৈ। কিন্তু ৰাজ্যৰ একাংশ সমষ্টি কি হৈছে? পৰিৱৰ্তনৰ নামৰ সেইখন জোৱাৰ অসমৰ প্ৰতিখন সমষ্টিত আছিলনে আৰু এতিয়াও আহিছেনে? হয়, মই আজি উপস্থিত আছোঁ দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ কালাপানী আৰু লক্ষী শৰীফৰ সংযোগী এখন দলঙত। আমি সমূহীয়াভাৱে টাইমটো দৰ্শকক দেখাবলৈ চেষ্টা কৰিম যে বৰ্তমান সময়ত কেনেকুৱা পৰিস্থিতি। ইয়াত আমি কেমেৰা পাৰ্চনক অনুৰোধ জনাইছোঁ যে ইয়াত যিটো এটা বাঁহৰ সাঁকো আছে, সেই সাঁকোখনৰ সামগ্ৰিক পৰিৱেশ আমি দেখাবলৈ চেষ্টা কৰিম যে বৰ্তমান সময়ত সাঁকো নগৰী হিচাপে পৰিচিত হৈছে দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ বৃহত্তৰ পূৰ্বাঞ্চল অঞ্চল। কিয়নো প্ৰতিটো অঞ্চলতে আপুনি এটাকৈ ডাঙৰ সাঁকো দেখা পাব, আৰু সেই সাঁকোদি প্ৰতিটো দিনে অহা যোৱা কৰিব লগা হয় হাজাৰ হাজাৰ ৰাইজ। আৰু ইয়াৰ মাজত কেৱল ৰাইজ ক'লে ভুল হ'ব, সৰু ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি সকলোৱে এইটো ৰাস্তা দি কেৱল যাতায়াত কৰিব লগা হয়, কিয়নো তেওঁলোকৰ জীৱনৰ একমাত্ৰ মাধ্যম হৈছে এইখন ৰাস্তা। আৰু কথাত আছে যে এখন জাতি তেতিয়া উন্নত হ'ব যেতিয়া শিক্ষা দীক্ষা আৰু যাতায়াতৰ প্ৰতি তেওঁলোকে অগ্ৰসৰ হ'ব পাৰিব, তেতিয়াই সেইখন জাতি উন্নতিৰ ফালে গতি কৰিব পাৰিব। কিন্তু মানকাছাৰ সমষ্টি কংগ্ৰেছী বিধায়ক ডক্টৰ মতিউৰ ৰহমান মণ্ডলৰ সমষ্টিত কি চলিছে আপোনালোকে প্ৰত্যক্ষভাৱে টাইমটোত স্ক্ৰীণত ইতিমধ্যে দেখি আছে যে মানকাছাৰ সমষ্টি কংগ্ৰেছী বিধায়ক ডক্টৰ মতিউৰ ৰহমান মণ্ডলৰ সমষ্টিত আচলতে কেনেকুৱা উন্নয়ন হৈছে নগ্ন ছবি আমি টাইমেটত ধাৰাবাহিকভাৱে দেখাই আছোঁ যে মানকাছাৰত কেনেকুৱা পৰিস্থিতি বিৰাজ কৰিছে আৰু কি উন্নয়ন হৈছে। কথা আছিল উন্নয়ন হ'ব, পৰিৱৰ্তন হ'ব, পৰিৱৰ্তনৰ জোৱাৰে ৰাজ্যক সকলোকে কোবাই যাব, কিন্তু আচলতে এয়া হৈছেনে? মই পোনে সমগ্ৰ দৃশ্য সময় হৈছে, আপোনালোকে দেখা নাই। দলংখন নাই, কিন্তু ফলকখন লগোৱা সাইনবোৰ্ডখন লগোৱাৰ সময় হৈছে। এতিয়া কেতিয়া কাম হ'ল, কেতিয়া সাইনবোৰ্ডটো লাগিলে, এইটো আমাৰ মাজত এটা চিন্তাৰ বিষয় হৈ পৰিছে যে ফলকটো নতুন কিন্তু কাম নাই। গতিকে কামটো হোৱাই নাই। গতিকে কাম হৈছিলে যদিও ইমান নিম্নমানৰ হ'ল যে এসপ্তাহ বা 10 দিনতে আজিৰ এই অৱস্থা। গতিকে এইটোত আৰু ক'বলগীয়া কি আছে? এইটো টোটেলি ৰাইজৰ চান্দাৰ পৰা হৈছে। লক্ষী শৰীফৰ গাঁৱৰ ৰাইজে যিহেতু অহা যোৱা কৰিব লাগে, সেইফালৰ মানুহ প্ৰায় মোৰ দেন 5000 মানুহ ৰেগুলাৰলি কালাপানী বজাৰত আহিব লাগে, আৰু সেইকাৰণে সিহঁতে নিজে পইচাৰে নিজে ধনেৰে এইখিনি কৰি লৈছে। কিন্তু আটাইতকৈ দুখৰ বিষয় এইটো যে তাতে এটা ফলক লগোৱা আছে 1,20,000 টকাৰ কাম কৰিছে বুলি, কিন্তু কামটো আমি বিচাৰি পোৱা নাই। ক'ত কৰিছে, কেনেকৈ কৰিছে, সেইটো আমি ধৰিব পৰা নাই। মানকাছাৰত যিবিলাক জনপ্ৰতিনিধি আছে, সাংসদৰ পৰা আৰম্ভ কৰি বিধায়ক আৰু জিলা পৰিষদলৈকে, সেইবিলাকে মানে আপোনালোকে ক'ব বিচাৰে নেকি ব্যৰ্থ হৈছে? নাই, ইয়াতে ব্যৰ্থ হৈছে বুলি ক'ব কিয় লাগে? আমাৰ মৌলানা বদৰুদ্দিন আজমল চাহাব তো তেখেত আঁতৰৰ বিজনেছ লৈ ব্যস্ত। মতিউৰ ৰহমান মণ্ডল চাহেব তেখেত বিধায়ক হ'লেও তেখেতৰ পুত্ৰৰ আপোনাৰ কণ্ট্ৰেক্টাৰী লৈ ব্যস্ত। আৰু আমাৰ জিলা পৰিষদ যিজনী আছে তেখেত ডাঙৰীয়া চাহেবে কিন্তু ফলক লগোৱাত ব্যস্ত। কাম হৈছে নহৈছে এইটো পিছৰ কথা, কিন্তু ফলক লগোৱাত ব্যস্ত। নাই, এইটোতো স্পষ্ট আধাৰশিলাৰ ৰাজনীতি হৈ আছে। এতিয়া মানকাছৰত মই আপোনালোক সুধিছোঁ, ৰাইজৰ প্ৰতিনিধি কোন আছে? কোনো নাই। যিকেইটা জিকা প্ৰতিনিধি আছে সেইকেইজনতো ঘৰত বহি আছে। আৰু ইলেকশ্যন আহি আছে, এতিয়া ডাঙৰ কথাবোৰ কৈ পিনি নতুনকৈ প্ৰমিছ দিব, নতুনকৈ আশ্বাসন দি পিনি ৰাইজৰ মাজত আহিব। নিশ্চয় বিচাৰিছে ৰাইজে, বিকল্প বিচাৰিছে কাৰণে আজি চাওক মানকাছৰত বিজেপিৰ এটা উত্থান হৈছে, যথেষ্ট পৰিমাণৰ উত্থান হৈছে। তাৰ কাৰণটো কি? বিকল্প ৰাজনীতি বিচাৰিছে মানকাছৰত।